মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যাৰ ৰণচণ্ডীৰো কেমেৰাত বন্দী হল মহন্ত কন্যাৰ প্ৰহাৰৰ দৃশ্য কাণত ধৰাই মহন্ত কন্যাই চেণ্ডেলেৰে কোবালে কৰ্মচাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অশালীন মন্তব্য কৰাৰ অভিযোগ দেওবাৰে বিধায়ক আৱাসৰ প্ৰফুল্ল কুমাৰ মহন্তৰ ঘৰৰ সন্মুখত সংঘটিত হল এই কাণ্ড কৰ্মচাৰীক কাণত ধৰি আঁঠু কঢ়াই উধাই মুধাই চেণ্ডেলেৰে কোবাই থকা এই দৃশ্য ওচৰৰ পৰাই প্ৰত্যক্ষ কৰি ৰল কেইবাজনো লোকে ইফালে কৰ্মচাৰীক চেণ্ডেলেৰে কোবাই আত্মপক্ষ সমৰ্থনৰ চেষ্টা প্ৰফুল্ল মহন্তৰ কন্যা খুৰাপান কৰি কৰ্মচাৰীজনে অশালীন মন্তব্য কৰাৰ অভিযোগ মহন্ত কন্যা এই মানুহজন আমাৰ তাত যথেষ্ট সময়ৰ পৰা কাম কৰি আছে যেতিয়াই মই আহা যোৱা কৰোঁ হি ইজ কমপ্লিটলি ড্ৰাংক পুৰা ড্ৰাংক হয় মানুহজন সদায় কমেণ্টছ পাছ কৰে এভৰিবডি নো চবেই জানে এইখিনিতে বহুতবাৰ তেওঁক ৱাৰ্ণ কৰা হৈছে বহুতবাৰ বুজোৱা হৈছে মই বুজাইছোঁ ষ্টাফৰ বাকী মানুহে বুজাইছে আৰু বেলেগ বেলেগ মানুহে বুজাইছে তেওঁ হৈছে যে মোক কোনো একো কৰিব নোৱাৰে তই কি কৰিবি চা তোক মই দেখাই দিম বহুদিন ধৰি কৰ্মচাৰীজনে অশালীন ব্যৱহাৰ কৰি অহাৰ অভিযোগ দেওবাৰেও মদ খাই ঘৰত প্ৰৱেশ কৰি উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপন কৰিছে মহন্ত কন্যাই আত্মৰক্ষাৰ বাবে চালকজনক আক্ৰমণ কৰা বুলি কেমেৰাৰ আগতে দাবী তুলিলে মহন্ত কন্যাই মই উপায় নাপায় কালি যেতিয়া মদ খাই ঘৰত সোমাই আহিছে যেতিয়া লাষ্টত মানে ইমান দিনৰ পৰা কমেণ্ট পাছ কৰি আছে নাজানো আপোনালোকে বুজিবনে নাই আৰু সদায় কি হয় যে আমি মূৰ তল কৰি পেলাই মাইকী মানুহে লাজ কৰি পেলাই গুচি যাব লগা হয় হয় তেওঁ ঘৰত সোমাই আহিছিলে ভিতৰত আহি পেলাই ধাক্কা মাৰি দিছে দৰ্জাখন তেওঁ গাড়ী চলায় আপোনালোকে জনাইছিলে নে শীৰ্ষ বিষয়াক যে আপোনালোককটো সলনি কৰি দিলে হয় সলনি কৰি দিছে বহুতবাৰ তেওঁলোকক জনোৱা হৈছে সলনি কৰি দিছে তেওঁ তাক আনকি বুজোৱাও হৈছে কাৰণ সি আদাৰৱাইজ ল'ৰাটো বেয়া নাছিলে কিন্তু এইটো তাৰ খুব বেয়া স্বভাৱ যে সি মদ খাই আহি পেলাই এইখন উদ্ভণ্ডালি কৰে নিৰাপত্তাৰক্ষীৰ সন্মুখতে এজন কৰ্মচাৰীক চেণ্ডেলেৰে প্ৰহাৰ কৰা দৃশ্য ভাইৰেল হোৱাৰ পাছতে এতিয়া সৃষ্টি হৈছে সৰ্বত্ৰ প্ৰতিক্ৰিয়া ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড Google Play Store to pabo a News 18 app.